নমস্কাৰ। 2026-ত কোনকেইটাৰ জন্মাংক বা ভাগ্যাংকৰ কাৰণে আটাইতকৈ সহজ হ'ব বা প্ৰভাৱ পৰিব তেওঁলোকৰ কাৰণে পজিটিভ, অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত লাভ সৰ্বাধিক হ'ব। প্ৰথম কথা হ'ল 1 তাৰিখ। যদি আপোনাৰ জন্মাংক বা ভাগ্যাংক 1 হয়, কাৰণ আপোনাৰ যদি 1 হয় তেনেহ'লে ভাল হ'ব। দ্বিতীয়তে যদি আপোনাৰ 2 হয়, যদি 3 হয়, যদি 9 হয়, যদি 5 হয়, এই যিকেইটা নাম্বাৰ ক'লো এই নাম্বাৰ কেইটাৰ কাৰণে যথেষ্ট প্ৰভাৱ হ'ব। কিন্তু যিসকলৰ নাম্বাৰ 1 হয় তেওঁলোকৰ কিন্তু ইগ' বহুত হ'ব। যিসকলৰ নাম্বাৰ 2 হয়, জন্মাংক বা ভাগ্যাংক, তেওঁলোক কিন্তু যথেষ্ট সাহসী হ'ব। তেওঁলোকৰ এইটো বছৰ তেওঁলোকে সফলতাৰে কাম কৰিব পৰাকে, সাহসেৰে কাম কৰিব পৰাকে, সিদ্ধান্ত ল'ব পৰাকে তেওঁলোকৰ ক্ষেত্ৰত লাভ হ'ব। যদি আপোনাৰ জন্মাংক 3, মানে আপোনাৰ জন্ম 3 বুলি ক'লে 12 তাৰিখো হ'ব 3, 30 তাৰিখে হ'লেও 3 হ'ব, 21 তাৰিখে হ'লেও 3 হ'ব। গতিকে আপোনাৰ যদি ভাগ্যাংক বা জন্মাংক 3 হয়, 3 সংখ্যাৰ হয়, তেনেহ'লে এই বছৰ আপোনাৰ সফলতা যথেষ্ট ভাল হ'ব। সাহসো আহিব, বুদ্ধিও আহিব, জ্ঞান আহিব। গতিকে আপোনাৰ ক্ষেত্ৰত যথেষ্ট লাভদায়ক হ'ব। যদি আপোনাৰ 5 হয়, বুধ গ্ৰহৰ সংখ্যা 5, 23, 14 তাৰিখত যদি জন্ম হয়, বা নতুবা আপোনাৰ গোটেই সংখ্যাখিনি যোগ কৰিলে এই 5 সংখ্যাটো ওলায়, তেতিয়াও আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। কাৰণ এই বছৰ বুদ্ধি আৰু সাহস দুইটাৰ সফলতা একেলগে আহৰণ কৰিব। বুদ্ধি আৰু সাহসৰ জৰিয়তে আপুনি কোনো ক্ষেত্ৰত নতুন কাম কৰিব পাৰিব, কোনো স্থানত নতুনকৈ আপুনি যিকোনো ইনোভেশ্যন কৰিব পাৰিব, বা আপোনাৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ সৃষ্টি হ'ব, আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ হ'ব। আৰু যদি আপোনাৰ 9 হয়, তেতিয়াও আপোনাৰ ক্ষেত্ৰত কিছু নিজৰ ইগ' কণ্ট্ৰল কৰিব লাগিব, খং কণ্ট্ৰল কৰিব লাগিব। তাৰ বিপৰীতে আপুনি সফলতা পাব, কাৰণ নিউমৰলিকেলি সেনাপতি আৰু ৰজাৰ যুগ আৰম্ভ হ'ব আপোনাৰ ডেট অফ বাৰ্থত। যদিহে আপোনাৰ 9 তাৰিখ, 18 তাৰিখ, 27 তাৰিখত জন্ম বা গোটেই সংখ্যাখিনি যোগ কৰিলে 9 সংখ্যাটো আহে, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত এই বছৰ যথেষ্ট সফলতা লাভ কৰাৰ যোগ আছে। এই সকলো ক্ষেত্ৰত আপুনি কিন্তু সকলোতকৈ আগত থাকিব, কাৰণ আপোনাৰ নিজৰ বুদ্ধি, প্ৰশংসা বা নিজৰ যিকোনো কামতে কাম কৰিব পৰা ইচ্ছা শক্তি সকলোতকৈ আগত থাকিব। এটা কথা মন কৰিব, 1 আৰু 9 সংখ্যাৰ যিসকলৰ জন্মাংক বা ভাগ্যাংক হয়, তেওঁলোকে ইগ' ত্যাগ কৰিব লাগিব। যদি তেওঁলোকৰ ইগ' বেছি হয় বা অত্যাধিক আত্মবিশ্বাস হয়, তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত এই বছৰটো ক'ৰবাত নহয় ক'ৰবাত শূন্য ফলাফল হ'ব। গতিকে এই কথাটো আপোনালোকে মন কৰিব। পুনৰ কৈছো, 2026-ত 1, 2, 3, 5 আৰু 9 সংখ্যাৰ ব্যক্তিসকলৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হোৱাৰ যোগ আছে। ধন্যবাদ।